প্ৰথমতে মই আপোনালোকলৈ নতুন বছৰৰ লগতে ভোগালীৰ শুভকামনা জ্ঞাপন কৰিছোঁ। এই নতুন বছৰটো মই প্ৰথম ভাবোঁ যে চব ৰাইজৰে ভাল হওক আৰু সকলোৰে শুভকামনা কৰিছোঁ। আৰু আমি এই নতুন বছৰতে পৰিকল্পনা ল'ব লাগে যে আমাৰ যিখিনি আগত দিন আহে এই আগত দিনখিনিত আমি যিখিনি কাম কৰোঁ ভাল ধৰণে কৰিব লাগে। আৰু ময়ো তেনেকৈ ভাবিছোঁ যে হাতলৈ যিবিলাক কাম আহে তাক অন্তঃকৰণেৰে সৈতে কৰিম। আৰু কিছুমান নতুন নতুন প্ৰজেক্ট ল'ম বুলি ভাবিছোঁ, যিহেতুকে মই এগৰাকী অধ্যাপিকা। মোৰ ছাত্ৰ ছাত্ৰীৰ লগতে মোৰ বেছি সম্পৰ্ক। মই মোৰ ছাত্ৰ ছাত্ৰীখিনিক লৈ নতুন নতুন প্ৰজেক্ট কিছুমান কৰি ৰাইজক যাতে আমি কিবা এটা দিব পাৰোঁ তাৰ চেষ্টা কৰিম তেওঁলোকৰ জৰিয়তে। আৰু দ্বিতীয়তে অভিনয় ক্ষেত্ৰত আমি নতুন নতুন কিছুমান অভিনয় কৰি, আৰু বৰ্তমান মই ভাবোঁ কি যে অভিনয়টো অকল আমাৰ এনজয়মেণ্টৰ বস্তু নহয়, আচলতে নাট্যশাস্ত্ৰ হৈছে আমাৰ প্ৰচাৰ মাধ্যমৰ আটাইতকৈ এটা গুৰুত্বপূৰ্ণ মাধ্যম বুলি ভাবোঁ। গতিকে মই নাট্যকাৰবিলাককো এই ক্ষেত্ৰত মই এটা অনুৰোধ কৰিব খোজোঁ যে তেওঁলোকে যিবিলাক নাটক লিখে সেইখিনি যাতে আমাৰ সমাজৰ প্ৰতি শ্ৰেণীৰ মানুহে যাতে কিবা এটা পাব পাৰে তাৰ পৰা। অকল যে আমি খুব উচ্ছৃংখলভাৱে আমি অনুভৱ কৰিছোঁ যে আমি উপভোগ কৰিছোঁ নাটক, তেনেকুৱা নহয়। নাটকৰ পৰা আমি জ্ঞান লাভ কৰিব লাগে। গতিকে মই অভিনয়ৰ ক্ষেত্ৰতো তেনেকৈ ভাবোঁ যে অভিনয়টো আচলতে অন্তৰৰ পৰা হ'ব লাগে, যে পেছাগত নহয় যে মই অভিনয় কৰিছোঁ পইচা পাইছোঁ, এইটো নহয়। পইচা আমাক লাগিব ঠিকেই, কিন্তু আমাৰ অন্তঃকৰণেৰে সৈতে মই যদি অভিনয় জগতত সেই চৰিত্ৰটোত সোমাই যাব পাৰোঁ তেতিয়া নিশ্চয় ছাকচেছ হয়। আৰু দুই ধৰণৰ হয় যে যিজন অভিনেতা তেওঁ আৰ্থিকভাৱেও টনকিয়াল হ'ব আৰু সমাজকো তেওঁ কিবা এটা দিব পাৰিব। আৰু তেতিয়া আমাৰ নাট্যশাস্ত্ৰই প্ৰচাৰ মাধ্যমৰ এটা ভাল কাম ল'ব পাৰিব, ভাল এটা গতি ল'ব পাৰিব। আৰু আমাৰ অতীতত আমি যিবিলাক পাইছিলোঁ আমাৰ নাটক, আমাৰ গণ্যমান্য ব্যক্তিসকল কিছুমান এতিয়া প্ৰয়াত, কিছুমান জীৱিত আছে, তেওঁলোকৰ অভিনয় চাই আমি খুবেই আপ্লুত হৈছিলোঁ। আৰু এটা অভিনয় চাই আমি মোটামুটি এসপ্তাহমানলৈকে আমি সেইটোৰ মাজতে বুৰ গৈ আছিলোঁ। কিন্তু বৰ্তমান মই এটা ভাবোঁ কি আমি অভিনয় চাই অহাৰ পিছত নাটকখনৰ নামটোৱে পাহৰি যাওঁ। ইয়াৰ কাৰণ কি? হয়তো আমাক সেই অভিনয় বা মই অভিনেতাবিলাকৰ অভিনয়ৰ কথা কোৱা নাই, তেওঁলোকে ভাল অভিনয় কৰে, কিন্তু যিটো থিম নাটকখনৰ হয়তো থিমটো আমাৰ অন্তৰ পৰখি যাব পৰা নাই আৰু সেইকাৰণে আমি অতি সোনকালে পাহৰি যাওঁ। গতিকে মই এটাই অনুৰোধ কৰোঁ যে আৰু পুনৰ এই আজি 2025 চনৰ যাতে যিবিলাকে নাট্যকাৰে নাটক লিখিব যাতে সমাজত তেওঁলোকে ভাল উপহাৰ দিয়ে আৰু নতুন চামক যাতে তেওঁলোকে ভাল পথলৈ আনিব পাৰে এই নাট্যশাস্ত্ৰৰ জৰিয়তে, মই সেইটোৱে অনুৰোধ কৰিব বিচাৰোঁ। ক'ৰ পৰা আপোনাক এই বঁটাটো দিয়া হৈছিল? এই বঁটাটো দিয়া হৈছিল মোক কলিকতাৰ জাৰচাংকো ঠাকুৰবাৰীত ৰথীন্দ্ৰ মঞ্চৰ পৰা দিয়া হৈছিল। কিহত আপুনি অভিনয় কৰিছিল? মই অভিনয় কৰিছিলোঁ এখন শিশু ফিল্ম, শ্বৰ্ট ফিল্ম আছিল সেইখন, সেউজীয়া সপোন এটি শুদ্ধ পথ। তাত মই এগৰাকী বিধৱা মাতৃৰ অভিনয় কৰিছিলোঁ। পৰিকল্পনা কেনেকুৱা নতুন বছৰত? নতুন বছৰৰ পৰিকল্পনা মোৰ এনেকুৱাই যে মই এখন উপন্যাস লিখিম বুলি ভাবিছোঁ। উপন্যাসখনৰ পটভূমি হ'ব আমাৰ অতীত আৰু বৰ্তমান। অতীতৰ যিটো সমাজ ব্যৱস্থা আৰু বৰ্তমানৰ সমাজ ব্যৱস্থা, তাৰ মাজত আমি এটা বিশাল পাৰ্থক্য দেখিবলৈ পাইছোঁ। আৰু এই পাৰ্থক্যটো কি কাৰণে হৈছে, কেনেকুৱা ভাল হৈছে নে বেয়া হৈছে, তাৰ এটা তুলনামূলক অধ্যয়ন হিচাপে মই এখন উপন্যাস লিখিম বুলি ভাবিছোঁ। নাজানো মই কিমান ছাকচেছ হওঁ, কিন্তু মই চেষ্টা কৰিম উপন্যাসখন যাতে সমাজত মই কিবা এটা দিব পাৰোঁ। অধ্যাপিকাৰ দায়িত্ব পালন কৰাৰ লগতে আচলতে অভিনয়ৰ লগতে জড়িত কেনেদৰে কেনেকৈ? সময়টো আচলতে মানুহৰ নিজা নিজা। মানুহৰ যদি আগ্ৰহ থাকে কেতিয়াও কোনেও বাধা দিব নোৱাৰে, সময়ো দিব নোৱাৰে, বয়সেও দিব নোৱাৰে। আমাৰ মেইন কথা হ'ল কি আমি যিটো কাম কৰোঁ সেইটো আমি অন্তঃকৰণেৰে ল'ব লাগে। আৰু সময়টো আমি প্ৰথমতে সময়টো ভাগ কৰি ল'ব লাগে, প্লেনিং এটা কৰিব লাগে যে মই এইটো কাম কৰিম, ইমান সময়ত ইমান কামটো কৰিম। ধৰক মোৰ 9টা বজাত ক্লাছ আছে, মই 9টা বজাত ক্লাছ কৰিলোঁ, 2 ঘণ্টা মোৰ অফ আছে। মই যদি ভাবোঁ এই 2 ঘণ্টা অফত মই অটত বহিও কটাব পাৰোঁ। আৰু তেনেকৈ নাভাবি যদি মই ভাবোঁ যে মই ল'ৰা ছোৱালীখিনিক মাতি মোৰ ডিপাৰ্টমেণ্টত বহুৱাই লৈ তেওঁলোকৰ লগত অলপ মই অভিনয় সম্পৰ্কৰে কথা পাতোঁ, তেতিয়া মই 2 ঘণ্টা সময়টো তেনেকৈ কটাব পাৰোঁ। গতিকে সময়টো 24 ঘণ্টাৰ মাজতে আমি উলিয়াই ল'ব লাগিব। আৰু উলিয়াই লৈ নিজৰ যিখন ক্ষেত্ৰ য'ত ইণ্টাৰেষ্ট আছে সেইটোত যদি আমি অন্তঃকৰণেৰে দিব পাৰোঁ তেতিয়া নিশ্চয় সময়ে কেতিয়াও বাধা নিদিয়ে। ধন্যবাদ।